আমি দিল্লীত বজাৰত আহিছোঁ। বহুত ডাঙৰ মাৰ্কেট হয় আৰু এতিয়া আহি পাইছোঁ হে 3টামান বাজিলে আৰু এতিয়া আহি পাইছোঁ। সেই বাবুৰ কাৰণে গাড়ী লৈ আছোঁ। খিলনা বাবুৰ কাৰণে লৈ আছোঁ। এখন ল'লোঁ গাড়ী। আৰুণ গাড়ীখন কেনেকুৱা লাগছে? ভাল লাগছে? হা ধুনু ভাল লাগছে না? হা গাড়ী বাবুৰ কাৰণে কাপোৰ লৈ আছোঁ। এইবিলাক ধুনীয়া একদম ছেট গৰমত পিন্ধা এইবিলাক লৈ আছোঁ। এয়া বাবু বহুত ডাঙৰ মাৰ্কেট হয় চাওকচোন। মানে দেখিলে একদম মাথা গৰম হৈ যায়। মানে চবখিনিয়ে ল'ম নিচিনা লাগি থাকে। এয়া মাৰ্কেটখন চাওকচোন কিমান মানুহ বাপৰে ঠেলি হেঁচি সোমোৱা নাযায়। একদম বহুত বেছি মানুহ। আৰু লৈ পেলাই দোকানবিলাক बहुत भीड़ गाइस। আমি আহিছোঁ সৰোজনী মাৰ্কেট। দিল্লীৰ একদম ফেমাছ মাৰ্কেট হয়। বহুত বেছি ডাঙৰ হয় মাৰ্কেটখন। আৰু আহিলোঁ একদম অৱস্থা নাই, ঠেলি হেঁচি সোমাব নোৱাৰে মাৰ্কেটখনত। এতিয়া অকণমান মানে এনেকৈ বাহিৰত ওলাব পাইছোঁ। বহুত ভাল লাগছে, ধুনীয়া বতাহ আহি আছে। আৰু ইফালে আছে বাবু মিষ্টাৰ পানী খাই আছে। বহুত বেছি গৰম আৰু বস্তুবিলাক বহুত বেছি দাম নহয়, সস্তা হয়। আৰু তো আমিও ভাবিছোঁ আজি সস্তাতে বস্তা ভৰাই লৈ যাম বুলি। আৰু মানে ভিডিঅ' ভালকৈ বনাম বুলি ভাবিছিলোঁ, কিন্তু চান্সে পোৱা নাই। মোবাইল ওলাবই চান্স পোৱা নাই। ইমান মানে মানুহৰ ভিৰ আৰু তাতে আজি চানডে বহুত বেছি মানে ভিৰ হৈছে। এইফালে চাওকচোন বাবু ইয়াত তলতে বহি আছে একদম গৰমতে। মানে সি আৰু অৱস্থা নোহোৱা হৈ আছে। চুম দে তো এতিয়া অকণমান কিবা খাই ল'ম, তাৰপিছত আৰু অকণমান ভিতৰত সোমাই যাম। এইফালে আছে, ইফালেদি মানে সোমাব লাগে। চাওকচোন মানুহ কিমান মানুহ। এনেকুৱা মাৰ্কেট মই দেখাই নাছিলোঁ। আমি যেতিয়াই দিল্লীত আহিছোঁ তেতিয়াৰ পৰাই মানে লগৰবিলাকৰ মুখত শুনি থাকোঁ এই মাৰ্কেটখনৰ কথা। বহুত মানে ডাঙৰ মাৰ্কেট হয়, বহুত সস্তাতে পোৱা যায় বস্তুবিলাক। আৰু আজি আহি দেখা পালোঁ মানে সঁচাই হয়, বহুত মানে ডাঙৰ হয় মাৰ্কেটখন।